লৈ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কা আন্দোলনকাৰীসকলক হুংকাৰ প্ৰদান কৰিছে। কা আন্দোলনকাৰীয়ে চৰকাৰক উত্তৰ দিব লাগিব। এনআৰচিৰ বাবে যিসকল লোকে আবেদন কৰা নাছিল তেওঁলোকে নাগৰিকত্ব নাপাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো ডাঙৰ খবৰ, কাক লৈ আজিৰ দিনটোত বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। কাক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কা আন্দোলনকাৰীয়ে চৰকাৰক দিব লাগিব উত্তৰ। এনআৰচিৰ আবেদন নকৰা এজনো লোক অসমলৈ আহিব নোৱাৰিব বুলি মন্তব্য কৰিছে। অসমত নাগৰিকত্ব বিচৰা মানুহ আটাইতকৈ কম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 5জন শ্বহীদক লৈ উত্তৰ দিব লাগিব আন্দোলনকাৰীয়ে। নিৰ্বাচনৰ আগত পৰ্টেলত গৈ চালেই হ'ল অসমলৈ কিমান মানুহ আহে আৰু এইখন এখন খোলা কিতাপ সকলোৱে চাব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। কা বলবতৰ 4 দিনৰ পাছতেই এখনো আবেদন নাই অসমত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত বাংলাদেশী আহিলেও ওলাই যাব লাগিব। অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিৱেশ সুকীয়া বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কাক লৈ ডাঙৰ মন্তব্য। আন্দোলনত হোৱা শ্বহীদক লৈ আইনৰ দ্বাৰস্থ হ'ব মুখ্যমন্ত্ৰী। কাক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্দোলনকাৰীয়ে চৰকাৰক জবাব দিব লাগিব। 5 শ্বহীদৰ জবাব দিব লাগিব আন্দোলনকাৰীয়ে। এনআৰচিৰ বাবে আবেদন নকৰা এজনো লোক অসমত আহিব নোৱাৰিব আৰু ইতিমধ্যে ৰাজ্যত কা বলবতৰ সমগ্ৰ দেশতে কা বলবতৰ 4 দিন উকলি গৈছে। 4 দিনত অসমৰ বাবে এখনো আবেদন নাই বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। এইখন এখন খোলা কিতাপ, সকলোৱে চাব পাৰিব কিমান বিদেশী আবেদন কৰে। গতিকে যিসকল আন্দোলনকাৰীয়ে কাক লৈ আন্দোলন কৰিছিল তেওঁলোকে চৰকাৰক জবাব দিব লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। 5জন শ্বহীদক লৈ উত্তৰ দিব লাগিব আন্দোলনকাৰীয়ে। নিৰ্বাচনৰ আগত পৰ্টেলত গৈ চালেই হ'ল অসমত কিমান মানুহ আহে আৰু কা বলবতৰ 4 দিনৰ পাছত এখনো আবেদন নাই বুলি মন্তব্য কৰিছে। অসমত যদি বাংলাদেশী আহে ওলাই যাব লাগিব বুলি মন্তব্য। অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰিৱেশ সুকীয়া। আন্দোলনত হোৱা শ্বহীদক লৈ আইনৰ দ্বাৰস্থ হ'ব মুখ্যমন্ত্ৰী। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনক। That is the biggest problem. এতিয়াতো CA যোনে কৰিছে, I am not very enthusiastic about the CA things. কাৰণ গোটেই মানুহবিলাকে উত্তৰ দিব লাগিব। অসমখনৰ কেছটো আমাৰ আবেগত চলোতো আমি কোনেও কেছটো ধৰিব পৰা নাই। কথাটো হ'ল CA there is a cut off line 1/1/2014. So তুমি যদি 1/1/2014 আগত আহিছিলা, why you have not applied NRC? বাকি ষ্টেটত যদি 21ত সোমোৱা মানুহজনেও কয় যে মই 14ত আহিছো, তেওঁৰ প্ৰুফ নাই। অসমত প্ৰুফ হৈ গ'ল যে মই 2014ৰ আগত আহিছো কাৰণে মই এনআৰচিত এপ্লাই কৰিছিলো, নহ'লেতো মই নাই। সেইকাৰণে অসমত CAত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব। এতিয়া পৰ্টেল খোলা আছে, এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পৰ্টেলত কিমান মানুহে আবেদন কৰিছে। So this law will be complete insignificant in Assam. Whether there will be a tussle between... There is no. Citizenship will be given by the central government. That's correct, but There is no role of federal government or state government. Citizenship is always a subject of the federal government. But law is very clear that you have to give evidence prior to 2014. অসমত যদি তুমি এনআৰচিতে এপ্লাই কৰা নাই তেলে 2014ৰ আগত তাৰমানে তুমি নাই আহা। সেইকাৰণে এই যে ইমান দিন যে আমি আবেগ কৰিলো, যেনেকে হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যন বন্ধ হৈছিল, মানুহে আন্দোলন কৰিলে, আমি কি কৰিলো? আমি পৰিকল্পনা কৰিলো। ৰাস্তাত আজি যদি চিঞৰি থাকিলেহেঁতেন ছেমিকণ্ডাক্টৰ আহিলেহেঁতেন নেকি? কিন্তু আমি গ'লো, আমি ট্ৰিবুনেলত গ'লো, কলিকতা যুঁজি বাগি মাটিটো কিনিলো, আনিলো, কৰিলো। আজিতো নাও উই হেভ এ বিগাৰ থিংছ। চ' VRS দিলো। যেতিয়া আমি 700 কোটি টকাৰ VRS দিছিলো, আমাকে প্ৰশ্ন কৰিছিল যে কিয় দিলো, বাট মই জানো যে দিছ ইজ এ বিগ ইনভেষ্টমেণ্ট উই আৰ মেকিং। চ' তেনেকে আমি বিবেকেদি চলিম। এতিয়া 5জন শ্বহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ। ইলেকশ্যনৰ আগদিনাখন হিচাপ কৰিলেই হ'ল অসমত কিমানে আবেদন দিছে। বহুতে কৈছে না যে ভোটৰ আগত আমি চাম। তো এইটোতো এটা খোলা কিতাপ হৈ গ'ল, কোনেওতো আবেগিক কৰিব নোৱাৰে। কালি 17জন মানুহে গুজৰাটত চিটিজেনশ্বিপ পালেই। এতিয়া অসমত কিমানে এপ্লাই কৰে
কিমান এপ্লিকেশ্যন ডিছপ'জ হ'ল এতিয়াতো মানুহৰ আগত আহিব তেতিয়া উত্তৰ দিব লাগিবনে নাই যে এই 20 লাখৰ সংখ্যাটো ক'ত পাইছিলে বাংলাদেশত 1 কোটি মানুহ কমি গ'ল আৰে কনভাৰ্চনহে হ'ল মানুহখিনি অসমততো অহা নাই অসমত যোন আহিছে কিন্তু এনআৰচিয়ে কেপচাৰ কৰি ল'লে এনআৰচিত আবেদন নকৰা এজন মানুহো ইয়াত সোমাব নোৱাৰে কাৰণ ইতি যে আমাৰ চিষ্টেমটো লগ হৈ আছে ইয়াত এজন মানুহ আহিব নোৱাৰে বাঢ়িব নোৱাৰে সেইকাৰণে যুক্তি ইয়াত কোনেও দিব নাহে ডাঙৰ সমস্যাটো হৈছে কি কা আমি নামানো নুবুজো আৰে নুবুজিলে কেনেকৈ কৰিবা বুজিলেহে আন্দোলন কৰিব পাৰিবা সেইকাৰণে অসমত গোটেইটো এটা ফিয়াস্কো হ'ব দেয়াৰ উইল বি নো ফ্ৰেছ এপ্লিকেশ্যন পিছত আমি কেম্প বহাব লাগিব এনআৰচিত বায়োমেট্ৰিক লগ হৈ থকা মানুহখিনি কাৰণ এপ্লিকেশ্যন কৰ বুলি আজিতো 4 দিন গ'লে কেইটা অসমৰ পৰা আবেদন হ'ল 13ত এনাউন্সমেণ্ট হ'ল 12ত না আজিতো 4-5 দিন হ'লে দেয়াৰ ৱাজ নট এ ছিংগল এপ্লিকেশ্যন ফ্ৰম আছাম পোৰ্টেলটো খোলা আছে এটা কিমান ডাঙৰ 855 লাইনত গৈ আছে কা আন্দোলনটো উত্তৰ দিব উল্টা পৰিব এইটো কাৰণ মোৰ অসমৰ পলিটিক্সৰ ওপৰত এটা ভাল আণ্ডাৰষ্টেণ্ডিং আছে মই জানো যে অসমত মানুহ নাহে কাৰণ ইয়াত ইক'চিষ্টেমটো ইমান ষ্ট্ৰং মানুহে একচেপ্টে নকৰে এইটো কৰিডৰ হিচাপেহে ইউজ কৰে সোমাই পেলাই ওলাই যায় আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন সোমোৱাই নাই ওলাই গুচি যায় অসমৰ পৰা কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গ'ল ইয়াত কলিকতাত গ'লে ট্ৰিব্যুনেল নাই IMDT নাই কলিকতাত গ'লে ডি ভোটাৰ নাই গতিকে মানুহ অসমত থাকিব নে বেংগলত গুচি যাব বিহাৰত গ'লে ডি ভোটাৰ ট্ৰিব্যুনেল নাই অসমত প্ৰায় 100 টকা লেবাৰ কৰিলে গুজৰাটত গ'লে 300 টকা অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব কৰ্ণাটকত গৈ আছে એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব দেয়াৰ ৱাজ এ টাইম যেতিয়া অসমত লেণ্ড আছিলে মাটি আছিলে ফুড ফৰ গ্ৰো প্ৰগ্ৰাম আছিলে সাদুল্লাৰ দিনত দ্যাট ৱাজ দ্য টাইম সো আসাম ইজ আউট অফ দিস প্ৰবলেম আৰু পিছত মই আফটাৰ ইলেকশ্যন I would like to join with all of you to a session the foreigners problem resolution what is the present situation we can discuss in an academic way very nicely lot of misconception Bangladesh or census ot 1 কোটি মানুহ নোহোৱা হল হিন্দু হে নোহোৱা হল মুছলমান 3 কোটি বাঢ়ি যোৱা নাই জানো তাৰমানে these people has been converted to Islam না কিমান হাফ নিউজ দিয়ে যে হিন্দু কমি গ'ল সেই খবৰটো অসমত দিয়ে কিন্তু মুছলমান বাঢ়ি গ'ল সেই খবৰটো নিদিয়ে ইমান সাংঘাতিক ধৰণে অসমৰ লেফটিজিমটো চলে যে আৰে give full data যে 1971 to 2003 Bangladesh has lost 1.5 crore Hindu population but সেইটো census datate another data এটা আছে যে how much Muslim population has rise আর আমাৰটো কমপ্লেইন এইটোৱে যে minorities were converted হেতু কাৰণে CA হল সেইকাৰণে এই যে আধা ডাটা দিয়ে that is the biggest problem এতিয়াটো মই এই এপ্লিকেশন প্ৰক্ৰিয়া হোৱাৰ পিছতে উল্টাই মই হাইকোৰ্টত কেছ কৰাম যে কাৰ শহীদ কেজনক কিয় মৰুৱালে বুলি কাৰণ 1 কোটিটো নুলাই 20 লাখটো নুলাই গতিকে এটা জবাব এইবাৰ প্ৰথমবাৰ মোৰ খুব ভাল লাগিলে যে টেকনলজি নহলে জবাবটো নাপালো হেতেন টেকনলজি যে হৈ গল পোৰ্টেল বেজ হৈ গল এইবাৰ নামানো নুবুজু এইবাৰ প্ৰথমবাৰৰ কাৰণে উত্তৰ দিব লাগিব বুজিব লাগিব কাৰণ এটো কোনো লুকাব নোৱাৰে অসমত আবেদন 20000 30000 বেংগলত 10000 এটোটো পাৰ্লিমেন্টৰ ডাটা যাব ইট ক্যানট বি হাইড সেইকাৰণে মই অসমৰ মানুহক বিনম্ৰতাৰে কওঁ জাস্ট ডেটাটো উলিয়াবৰ কাৰণে অপেক্ষা কৰক ইনি এইবিলাক কৈ থাকি কি লাভ আছে কওকচোন মইতো সাংবাদিকসকলকো দেখিছো সেমি কণ্ডাক্টৰৰ প্ৰশ্ন নকৰে কাৰ প্ৰশ্ন কৰে মোদীৰ প্ৰশ্ন নকৰে গৌৰৱ গগৈ প্ৰশ্ন কৰে এটা কি ৰিলেভেন্ট আছে নেকি কওকচোন মইতো মানে আই থিংক আমাৰ কবাত নহয় কবাত কিবা এটা সুইচত গণ্ডগোল আছে
গোটেই ভাৰতখন মোদীময় হৈ আছে ইয়াতে প্ৰশ্ন কৰে গৌৰৱ গগৈৰ ওপৰত মোদী আৰু গৌৰৱ গগৈ কম্পেৰিজন হয় নেকি আৰু যোৰহাট আৰু শিৱসাগৰ সাংস্কৃতিক ৰাজধানী দেশৰ দুনিয়াৰ কাম হৈ আছে যোৰহাট শিৱসাগৰ কোনে কৰিছে এইখন চৰকাৰে কৰিছে মোদীয়ে কৰিছে মোদীৰ মিটিং দেখিছে তাৰ পিছত আপোনালোকে খুদে এইটো গণ্ডগোল হ'ব নেকি হাৰি কালি সেমি কন্ডাক্টৰ হৈ গ'ল সেমি কন্ডাক্টৰনো কি কোনেও সুধিব খোজে কা এতিয়া আপোনালোকৰ নিউজ হ'ব লাগে কি 4 দিন পাৰ হৈ গ'ল আবেদনৰ সংখ্যা 10 আবেদনৰ সংখ্যা 12 কাৰণ আমিওতো জবাব দিব লাগিব না আমাৰ পেপাৰ টিভি বিলাকতে আমি 1 কোটি আহিব বুলি লিখি থোৱা নাই জানো কবাততো আমাৰোতো জবাবদিহি আছে সেইকাৰণে অসমৰ মানুহে বহুত আজিকালি বুজি পায় যিদিনাখন কোনোবাই 13 জনক লৈ আন্দোলন কৰিছে সিদিনাখন মই সেইখন জিলাতে হাজাৰ হাজাৰ মানুহক লৈ বিকাশ যাত্ৰা কৰিছো বিজেপিৰ মানুহ নহয় এইবিলাক ভোটৰ নহয় কিন্তু বিকাশ আৰু এজিটেশ্যনৰ কম্পেৰিজনটো চাওক এজিটেশ্যনত আহিছে 14 জন লিডাৰ সাৰ্কিট হাউচৰ পৰাই নোলালে চৰকাৰী ঘৰতে বহি থাকিলে আৰু বিকাশ যাত্ৰাত আহিলে 30 20 50,000 তাৰমানে অসমৰ মানুহে এতিয়া বিকাশ বিচাৰে অসমৰ মানুহে আন্দোলন নিবিচাৰে এইবাৰ শিৱসাগৰতে সিদিনাখন হেণ্ডছ প্ৰুভ হৈ গ'ল তাৰ পিছত আপোনালোকে যোৰহাট সমষ্টিৰ কথা সুধি আছে শিৱসাগৰতে সেই দিনাখনে প্ৰমাণ হৈ গ'ল নহয় জানো বিমল সেইবোৰ বিজেপিৰ মানুহ নহয় ডেভেলপমেণ্টৰ মানুহ আৰু লাখপতি বাইদেউৰ আগত কোনোবা থিয় হ'ব পাৰিব নেকি এইবিলাক ভাবাটো ভুল এইবিলাক কোনে এইবিলাক ভাবি